ডাঙৰীয়াই ডিমৌ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰশান্ত টাটা ডাঙৰীয়াই ডিমৌ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰশান্ত I wish to highlight the essence of let's carry forward. He taught us that true courage is not the act. He taught us that true courage is not the act. 1622 খ্ৰীষ্টাব্দ জন্মগ্ৰহণ নাচিকৰ তেজতে আছিল কৰ্মনিষ্ঠা সাহস। অসম চৰকাৰে আজি 403 সংখ্যক বীৰ লাচিত দিৱস কেন্দ্ৰীয়ভাৱে এই লাচিত মৈদামৰ প্ৰাংগণত আমি আজি আয়োজন কৰিছোঁ। এইগৰাকী বীৰৰ শৌৰ্য বীৰ্যৰ এই যশস্বী জীৱন পৰিক্ৰমাক সমগ্ৰ বিশ্বজুৰি জনোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আজিৰ দিনটোত আজিৰ এই দিৱসটিত তেখেতক স্মৰণ কৰাটো আমাৰ অন্যতম উদ্দেশ্য। কাৰণ যিগৰাকী বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে এখন একত্ৰিত বৃহৎ অসম নিৰ্মাণ সমাজ গঠনেৰে আজি জীৱন যাপন কৰিবৰ কাৰণে পৰিৱেশ বাতাবৰণ নিৰ্মাণ হ'ল। এইগৰাকী বীৰলৈ আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইগৰাকী বীৰৰ ত্যাগ এইগৰাকী বীৰৰ সাহসে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক উজ্জীৱিত কৰি আহিছে আৰু তেখেতৰ আদৰ্শেৰে নৱ প্ৰজন্মক আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজি যেনেধৰণে সমগ্ৰ অসমৰ বিভিন্ন স্থানত এই বীৰজনাক স্মৰণ কৰাৰ অনুষ্ঠান আয়োজন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্বাৱধানত অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত আজি এই মৈদাম প্ৰাংগণত আমি এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। বীৰত্বৰ কাহিনী ইতিহাসৰ পাততো আছেই, ভৱিষ্যতৰ প্ৰজন্ময়ো যাতে সদায় তেখেতৰ কথা সোঁৱৰি উজ্জীৱিত হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই মৈদামৰ স্থানতে এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিৰ লগতে এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই গোটেই কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি ভাবোঁ যে আমাৰ টাৰ্গেট আছে যে প্ৰথম বছৰতে আগন্তুক নতুন বছৰটোৰ আৰম্ভণিতে এই ক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ কাৰণে এখন মুকলি কৰি দিয়াৰ প্ৰয়াস হ'ব।